নমস্কাৰ, মই ঋতুৰাজ বৰুৱা। আমাৰ মানুহখিনি বা খাতি খোৱা মানুহখিনিৰ বাবে এটা প্ৰেৰণাদায়ক ভিডিঅ' খন্তেক আগতে মই দেখা পালোঁ। এজন দিন হাজিৰা কৰা ব্যক্তিৰ দুজন সন্তানে একেলগে মেডিকেলত চিট পাবলৈ সক্ষম হৈছে। সেইজন কিন্তু মিয়া মুছলমান ব্যক্তি আৰু তেওঁ দিন হাজিৰা কৰি পেলাই নিজৰ দুই সন্তানক মেডিকেলৰ টেষ্টত উত্তীৰ্ণ কৰোৱাই চিট দিবলৈ সক্ষম হৈছে। গতিকে এইটো আমাৰ সমাজৰ কাৰণে কিছু শুভবাৰ্তা বা কিছু চিন্তা কৰিবলগীয়া বাৰ্তা কঢ়িয়াই আনিছে। কাৰণ আমাৰ মূলসুঁতিৰ অসমীয়া মানুহে আজিকালি 1250 টকীয়া আঁচনিটোৰ লগত মাথা মাৰি নাচি বাগি ঘূৰি ফুৰোঁতে ল'ৰা ছোৱালীয়ে পঢ়িছেনে নাই পঢ়া, কিবা হৈছে নাই হোৱা, এইবিলাক চাবলৈ সময় নাইকিয়া দৰে হৈছে। বা মদেও সমাজখনক গ্ৰাস কৰিছে। এতিয়া বাকী ৰাজনীতিবিদে ৰাজনীতি কৰি থাকিব, গৰু মাংস গাহৰি মাংস এইবিলাক কথা কাণ সাৰ নিদি একাগ্ৰ চিত্তে যদি আমি কলমৰ জোৰত আগবাঢ়ি যাবলৈ যত্ন কৰে, তেতিয়াহ'লে মানুহ কিদৰে সুন্দৰকৈ আগবাঢ়ি যাব পাৰে তাৰ এইটো এটা উদাহৰণ। এই ব্যক্তিজনৰ সৰু এটা ভিডিঅ' ক্লিপ মোৰ হাতত আছে, মই সেইটো আপোনালোকক দেখুৱাম। সেইটো দেখুৱাই আপোনালোকে সেইটো চালে নিশ্চয় তেখেতৰ আৱেগটো বুজি পাব যে তেখেতে কিমান কষ্ট কৰি নিজৰ সন্তানকেইটাক আগবঢ়াই নিবলৈ যত্ন কৰিছে। এইদৰে আমাৰ মানুহখিনিও এই বাকী মায়াজালখিনিৰ পৰা মুক্ত হৈ পেলাই নিজৰ সন্তানক ভৱিষ্যতটো আগবঢ়াই নিবলৈ যাতে যত্ন কৰিব লাগে। এই ৰাজনীতি কবলত পৰি নাচি বাগি ঘূৰি ফুৰা বা এনেকুৱা ধৰণৰ মদৰ চক্ৰবেহুৰ পৰা ওলাই আহি পেলাই নিজৰ সন্তানক আগবঢ়াই নিবলৈ যত্ন কৰিব লাগে। এই ভিডিঅ'টো আপোনালোকে চাওকচোন। তুমি চিন্তা কৰিব নালাগে, আল্লাহ মোক ৰাস্তা ওলাই দিব। সেই সপোন বাস্তৱায়িত হ'ল। আজমল ফাউণ্ডেশ্যনে সেই সপোন বাস্তৱায়িত কৰিলে, মোৰ ডাঙৰ ল'ৰাটোক ফ্ৰী পঢ়ালে। যাৰ কাৰণে ময়ো BA পাছ কৰা মানুহ। মই BA পাছ কৰি গুৱাহাটীত হাজিৰা কৰিছোঁ। আৰু আপোনালোকে এইটোও জানে যে আজিকালি আমাৰ মানুহৰ ওপৰত কেনেধৰণৰ এটা অত্যাচাৰ টৰ্চাৰ চলি আছে। এই মিয়া বাংলাদেশী অমুক তমুক বহুত কিবা কিবি চলি আছে। আমি যে শিক্ষিত মানুহ, আমাকো তেনেকুৱা টৰ্চাৰ কৰিছে। আমি এইবিলাক সহ্য কৰিছোঁ, কেতিয়াবা প্ৰতিবাদ কৰিব পৰা নাই। প্ৰতিবাদ কৰিলেই যেনেকুৱা মান সন্মান গুচি গৈছে। গতিকে মই ল'ৰাবিলাকো, মোৰ গোটেইকেইটা ল'ৰা ছোৱালীক কৈছোঁ, বাবা পঢ়িব লাগিব, ডাঙৰ মানুহ হ'ব লাগিব, নলওঁ আমি কলমেৰে ল'ম। আমাৰ সমাজত যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোককো আমি উৎসাহ যোগাওঁ। আৰু আমাৰ ল'ৰাবিলাকক কৈছোঁ, সিহঁতে মোৰ সেই সপোনটো পূৰণ কৰিছে। আৰু আল্লাহ যাতে আপোনালোকেও দোৱা কৰিব যাতে সেই বাকীখিনি সময় যাতে আল্লাহ আমাক ছাকচেছ কৰে। আৰু আমাৰ এই ল'ৰা দুটাক, আৰু এটা ল'ৰা আছে BSc পঢ়ি আছে গোৱালপাৰা কলেজত। মোৰ আৰু এজন ছোৱালী আছে, 4জন ল'ৰা ছোৱালী। এটা শংকৰাজান জাতীয় বিদ্যালয়ত পঢ়ি আছে ক্লাছ 9ত। সকলোৰে ওচৰত দোৱা বিচাৰিছোঁ, আপোনালোকে দোৱা কৰিব মোৰ ল'ৰা ছোৱালীক আল্লাহ যাতে হায়াতটো বঢ়াই দিয়ে। আৰু আপোনালোকক যাতে সহায় সহযোগিতা কৰিব পাৰে। আজি আজমল ফাউণ্ডেশ্যনে যিখিনি সহায় কৰিছে, আমাৰ মনত এনেকুৱা এটা ভাৱ হয় যে মানৱতাৰ ফেৰিৱালা মৌলানা বদৰুদ্দিন আজমলক মই কি দি ভৰ দিম। মোৰ কলজাটো তেখেতক ছিঙি যদি তাৰ হাতত মৌলানা বদৰুদ্দিনৰ হাতত তুলি দিওঁ, তথাপিও মোৰ মনৰ আৱেগ নাযায়। মই খালি এনেকৈ দোৱা কৰিব পাৰোঁ, ইয়া আল্লাহ মৌলানা বদৰুদ্দিন আজমলক বহুদিন জীয়াই ৰাখা। ইয়া আল্লাহ মৌলানা বদৰুদ্দিন আজমল সমাজত দৰকাৰ আছে। মৌলানা বদৰুদ্দিন আজমলৰ তেওঁ যদি জীয়াই নাথাকে, আমাৰ মানুহ বহুত পিছ পৰি যাব। তেওঁ বহুত দিন জীয়াই থাকক। আল্লাহ আমাৰ হায়াতৰ বিনিময়ত তেখেতক হায়াত দিয়ক। মই এইখিনি কৈ মই আৰু ক'ব নোৱাৰিলোঁ।